ফাগুনৰ ধুমুহাই উৰুৱাই নিলে দেহবৃক্ষৰ পাত, শুকুলা ধূলিৰ গৰ্ভত পুত গ'ল ফুলৰ সমনীয়া। বতাহজাকক আমি মিছাতে দুখ দিওঁ, কিন্তু বতাহ নিৰ্দোষী। বতাহ কেৱল সময়ৰ আজ্ঞাবাহী। জীৱনো এনেকুৱাই, ফাগুন গ'ল, আহো নাহোকৈ আহি শেষেই হ'ল হিচুত। এতিয়া বসন্ত বন্দনাৰ সময়। অৱশ্যে প্ৰাচীন শিলালিপিত নাই বসন্ত বন্দনা। হ'লেও ভাবকচোন, যিমান যুদ্ধ পাৰ হৈ গৈছে তাৰ ভিতৰত যৌৱনৰ যুদ্ধই যুগমীয়া। প্ৰেমৰ ইতিহাসত প্ৰেমিক প্ৰেমিকাই হয়তো সবাতোকৈ পৰাজিত যোদ্ধা। আৰু এই যৌৱনৰে অন্য নাম বসন্ত। দুৱাৰদলিত থিয় হৈ যেতিয়া তুমি বসন্তৰ ঠিকনা বিচাৰা, তেতিয়া শেষ নিশালৈ মুখৰ হৈ থাকে সময়। তুমিতো কৈছিলা বসন্ত আহিছে, পৃথিৱীয়ে নাচিছে। মই কৈছিলো তুমি জীৱন সেউজীয়া, তুমি হাঁহিছিলা। মই ভাবিছিলো বসন্ত সঁচাকৈ ইমান ধুনীয়া। বসন্ত ঠিক সেউজীয়াও নহয়, বসন্ত তোমাৰ নিচিনাই আলফুলীয়া, তেনেই স্বপ্নময়। নিউজ ডেস্ক ৰিপৰ্ট, বাৰ্তা এনি।